আপোনাক ভালপোৱা মানুহজনক কেতিয়াও মনত কষ্ট নিদিব। আপোনাৰ ভালপোৱাই যিদৰে তেওঁক এই পৃথিৱীৰ সকলোতকৈ সুখী মানুহ কৰি তোলে, তেনেদৰেই আপুনি দিয়া কষ্টবোৰেও তেওঁক পৃথিৱীৰ সকলোতকৈ বেছি কষ্ট দিব। মানুহৰ দুৰ্বলতাৰ সুযোগ কেতিয়াও নল'ব। নিশ্চিত থাকক, ইয়াৰ উপযুক্ত ফল এই জন্মতেই সকলোৱে পাই যাব। নিজৰ সন্তানক কেতিয়াও ধনী হোৱাৰ শিক্ষা নিদিব। পাৰিলে সুখী হোৱাৰ শিক্ষা দিয়ক। ইয়াৰ ফলত যেতিয়া তেওঁলোক ডাঙৰ হ'ব, তেতিয়া আপোনাৰ অনুভূতিৰ মূল্য দিব, অৰ্থৰ নহয়। ভালপোৱা এনেকুৱা এটা বেয়া অভ্যাস, যিটোত মানুহে এক মুহূৰ্তৰ আনন্দ পোৱাৰ বাবে গোটেই জীৱন কষ্ট সহ্য কৰিবলৈও দ্বিধাবোধ নকৰে। জীৱনৰ 5টা সত্য। মা দেউতাৰ দৰে কোনেও আপোনাক ভালপোৱা নিদিয়ে। দুখীয়াৰ কোনো বন্ধু নাথাকে। সন্মান তেওঁলোকেই পায়, যাৰ টকা আছে। মানুহে মন দেখি নহয়, সুন্দৰ ৰূপ দেখি ভাল পায়। আপোন মানুহতকৈ ডাঙৰ শত্ৰু এই পৃথিৱীত আৰু কোনো নাই। এই 3টা বস্তু কেতিয়াও ঘূৰি নাহে: সময়, কথা আৰু সুযোগ। এই 3টা বস্তু হেৰুৱাই দিয়া ঠিক নহয়। শান্তি, আশা আৰু সততা, এই 3টা বস্তুৰ পতন হয়। অহংকাৰ, মিছা আৰু হিংসা, এই 3টা বস্তু বহুত দামী। ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব, এই 3টা লক্ষণ দেখিলে বুজি ল'ব যে আপোনাৰ সময় বেয়া গৈছে। যদি দেখে সকলোৱে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছে, টকা নাথাকিলে, প্ৰিয়জনে বিশ্বাসঘাত কৰিলে, বিমানত আপুনি নিশ্চিন্ত মনে বহি যায়, যদিও বিমানৰ পাইলট কোন আপুনি নাজানে। ৰেলগাড়ীত আপুনি নিশ্চিন্ত মনে বহি যায়, যদিও ৰেলগাড়ীৰ চালক কোন আপুনি নাজানে। বাছতো আপুনি নিশ্চিন্ত মনে বহি যায়, যদিও বাছৰ চালকক আপুনি চিনি নাপায়। তেনেহ'লে জীৱনক লৈ, জীৱনত আহিবলগীয়াখিনিক লৈ ইমান অনিশ্চয়তাত ভোগে কিয়? যেতিয়া আপুনি জানে ঈশ্বৰ আপোনাৰ জীৱনৰ নিয়ন্ত্ৰক, গতিকে ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক। তেওঁৱে সৰ্বশ্ৰেষ্ঠ পৰিকল্পনাকাৰী। যেতিয়া আপুনি ফিল কৰিব কাৰোবাৰ বাবে আপুনি বিৰক্তিকৰ কাৰণ হৈ পৰিছে, তেতিয়া নিজেই আঁতৰি অহাটো উত্তম। কেতিয়াও কাৰোবাৰ কষ্টক সৰু বুলি নাভাবিব, কাৰণ যিজনে কষ্ট কৰিছে তেওঁহে জানে কষ্টটো কিমান ডাঙৰ। আমাৰ সৰুকালত মা দেউতাৰ যিমান প্ৰয়োজন হয়, তেওঁলোকৰ বৃদ্ধ অৱস্থাত ঠিক সিমানখিনিয়ে প্ৰয়োজন হয় আমাক। সেয়েহে মা দেউতাৰ বয়স হ'লে তেওঁলোকক বুজিবলৈ চেষ্টা কৰক। বুজা বুলি নাভাবিব কেতিয়াও। জন্ম হোৱাটো ভাগ্যৰ কথা, মৃত্যু হোৱাটো সময়ৰ কথা, কিন্তু মৃত্যুৰ পিছত মানুহৰ মনত বাচি থকাটো কৰ্মৰ কথা। ক্ষমা তেওঁকেই কৰিব যিজনে ভুল কৰিছে, কিন্তু তেওঁক কেতিয়াও ক্ষমা নকৰিব যিজনে বেইমানি কৰিছে। সকলো সময়তে আনৰ দুখ বিচাৰি ফুৰাটো উচিত নহয়। পাৰিলে তেওঁক সমাধানৰ ৰাস্তাটো দেখুৱাই দিয়ক, কাৰণ এই পৃথিৱীত কোনো মানুহ ত্ৰুটিহীন নহয়। আপুনি এই পৃথিৱীত যদি দুখীয়া হৈ জন্ম লৈছে, তেনেহ'লে সেইটো আপোনাৰ দুখ নহয়। কিন্তু দুখীয়া থাকিয়ে যদি মৰি যায়, তেনেহ'লে সেইটো আপোনাৰ দুখ। পৰিপূৰ্ণ সন্তুষ্টিৰে ভঙা ঘৰত থকাটোৱে ভাল, কিন্তু অসন্তুষ্টিৰে অট্টালিকাত থকাৰ কোনো সাৰ্থকতা নাই। নিজকে কেতিয়াও সৰু বুলি নাভাবিব। মনত ৰাখিব, ভৰিৰ তলৰ দুবৰি বনো পূজাৰ কামত ব্যৱহৃত হয়। মূৰৰ ওপৰত থকা তাল গছজোপা কিন্তু নহয়। জুইত দিলে যিদৰে লোহাৰৰ পৰিচয় পোৱা যায়, ঠিক তেনেদৰে মানুহৰ ব্যৱহাৰ দেখি তেওঁৰ চৰিত্ৰৰ পৰিচয় পোৱা যায়। এই পৃথিৱীত কাৰো ওপৰত কেতিয়াও ভৰসা নকৰিব যিমান দিন নিজৰ হাত ভৰি আৰু শৰীৰ আছে। কোনোবাই আপোনাক বেয়া বুলি যদি কয়, মনত দুখ নকৰিব। মনত ৰাখিব, এটা জীৱনত সকলোৰে বাবে ভাল হ'ব পৰা নাযায়। ভাল সময়ত গোটেই পৃথিৱীখন আহি আপোনাক লগ দিব, কিন্তু বেয়া সময়ত আপোনাৰ নিজৰ ছাটোৱেও আপোনাক লগ নিদিব। সন্মান বস্তুটো একেবাৰে আইনাৰ দৰে। আপুনি আনক যিমান সন্মান দিব, তেওঁৰ পৰা ঠিক সিমানখিনি সন্মান ঘূৰাই পাব। ওপৰত উঠিব হ'লে নিজকে অলপ লঘু কৰক। নিজৰ মাজত থকা অহংকাৰ উলিয়াই পেলাই দিয়ক।